নমস্কাৰ দৰ্শক বন্ধুসকল। আজি আমি আপোনালোকৰ মাজত আন দিনৰ দৰে আৰু এটা হৰৰ পডকাষ্ট লৈ আহিছো। আজি আমাৰ লগত আছে আমাৰ গাঁৱৰে চমচেন নামৰ যুৱকজন। তেওঁ এঠাইত কাম কৰিব গৈছিল আৰু সেই ঠাইত তেওঁ কিছুমান ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল। আজি আমাক তেওঁ সেই ঠাইৰ বিষয়ে ক'ব। তোমাৰ যে কাম কৰিব যে অলপ অসুবিধা হৈছিল, মানে কামটো এৰিয়া হৈ গ'ল, কি কাৰণত, কি ঘটনা হৈছিল তাতে? কামটো তাৰমানে মই কৰিবলৈ গৈছিলো অ আজি মোটামুটি 2 বছৰ মানে হ'ল। কোন জেগা আছিল? এইটো উত্তৰ গুৱাহাটী বুলি কয় না। উত্তৰ গুৱাহাটীত মই কামত গেলো। মই 1.5 মাহ মান কাম কৰিলো তাতে, ঠিকে আছিল চব। থাকিলে তাতে তাৰমানে ছোৱালী এটাৰ লগত বয়া কাৰনামা আছিল। বয়া কাৰনামা মানে তাতে তাৰমানে আমাৰ আগত আৰু লেবাৰ মিস্ত্ৰী আছিল বহুত। থাকিলে তাৰমানে এনেকুৱা আমাৰ যে ঈদৰ সময়ত এনেকুৱা ঈদৰ সময়তে আছিল টাইমটো। 25 জন মান মানুহ আছিল কাম কৰা মানুহ আৰু কাম কৰা মানুহ 25 জন মান আছিল। থাকিলে চব ঈদৰ টাইমত তাৰমানে ঘৰে ঘৰে গেল। থাকিলে তাতে 2টা মানুহ ৰৈ গেল। মানুহজন আকৌ বিয়া পাতা মানুহ আছিল দুজনে। তাৰমানে বেলেগ ছোৱালী এটাৰ লগত এনেকুৱা ফোনত কথা পাতি থাকে। তাৰ লগত কথা পাতি তাৰমানে মাতি লৈ আহিল কামৰ চাইডক লাগি। আনি কেনে তাৰ লগত তাৰমানে বেয়া ব্যৱহাৰ কৰি তাৰমানে আপিটোক তাৰমানে ৰেপ চেপ কৰি কেনে মাৰি পেলালে। মাৰি পেলালে তাৰমানে তাৰপিছত কি বুলি কয়, এই পথাৰ এখন আছিল কাষতে, যেনেকুৱা খেতি চেতি কৰে। পথাৰখনত নি কেনে তাৰমানে মৰা নাই আপিটো গোটাই, আধা মৰা হৈ গৈছে। আধা মৰা হৈ গেলে তাৰমানে পুতি থৈ দিছিল নি কেনে। পুতি থলে তাৰমানে কেইদিনমান পিছত মৰি গৈছে আপিটো। মৰি যোৱাৰ গন্ধ চন্ধ ওলাইছে। ওলাৰ পিছত আপোনাৰ কি বুলি কয়, কাষৰ মানুহ চানুহ যি আছিল চেন তেন পালাক। তাৰপৰা আপিটোৰ যোনটো তাৰমানে ঘৰৰ গাঁৱতো বহুত দূৰত আছিল। কি গাঁও আছিল ময়ো নাজানো। তাৰপিছত কাষৰ মানুহ চানুহ চালাক, চাই কেনে এটা মৃত্যু দিৱস কৰিছিল ছোৱালী এটা। ছোৱালীটো কিবা 8 মাহৰ নে কিবা প্ৰেগনেণ্টটো আছিল। মেডিকেল ৰিপৰ্টত ওলছে। তাৰপিছত আপোনাৰ ওলাওঁতে যোনকেইটা চলি এই বেয়া কামটো কৰিছিল সিহঁতক 2 বছৰ পিছত জেল হৈছে। জেল মানে ফাঁচীৰ কথা শুনিছিলো মই, যে ফাঁচি হৈছে দুটাই। কিন্তু পিছত হ'ল নে হোৱা নাই নাজানো। তাৰপিছত মই সেনেকুৱা পৰিস্থিতিৰ পিছত মই তাৰমানে যদি কামত যাই কেনে যাই পালো, যদি মই 1.5 মাহ মান কাম কৰিলো। তাৰপিছত তাৰমানে যোনটো ছোৱালীটো মাৰি পেলাইছিল, তাই তাৰমানে কিবা ভূতৰ দৰে হ'ল। আত্মা হ'ল। আত্মা হৈ তাৰমানে আমাৰ যোনকেইটা চলি মাৰিছিল সেইকেইটা চলি মুছলিম আছিল। আমিও যদি মুছলিমে আছিলো, মুছলিমৰ দুটা এটা বড়ো চলি আছিল। থাকিলে আমি চলিটোৰ কাৰণে আমি ধৰক মাংস চাংস আমি খাব নোৱাৰো। যে এতিয়া আমি গোটেইকেইটা মুছলিম আছো। একজন হিন্দু ছোৱালী ল'ৰা আছিল আমাৰ লগত কাম কৰাই। থাকিলে আপোনাৰ কি বুলি কয়, আমি আৰু একজন গোটাইকেইটা থাকিলে আমি তাৰ লগত খাব নোৱাৰো না। সেইটো বস্তু নচলে না আমাৰ। নাখালো আমি। তাৰমানে আপিটো যোনটো জেগাত মাৰি পেলালে, এই বড়ো চলিটো তাৰমানে সেই জেগাটোত পেচাব কৰি থাকে সদায়। পেচাব কৰি থাকোঁতে সদায় কৰে। তাৰপিছত তাকতো একদিন মাৰছি, এই গল চল এনেকে মাৰি কেনে পিকে ফেলছি। মাৰি কেনে এইগিলা মুখ চুখ পুৰা ফুলি গৈছে। ফুলি গেলে এতিয়া আমাৰ যোনটো ঠিকাদাৰ আছিল, মালিক আছিল ৰুমটোৰ মালিক, তাৰ যোনটো আমি সীমাত আছিলো, সেই মানুহজনে আমাক কোৱা নাই না এইগিলা কথা আগতে এইগিলা হোৱা বুলি। তাৰমানে সেই যোনটো মালিক আছিল, সেই মালিকটোৰ দোকান আছিল কাষতে আমাৰ বাউণ্ডাৰীটোৰ কাষত। থাকিলে আপোনাৰ কি বুলি কয়, সেই ভায়কজন মালিকজনৰ ভায়কজনো তাৰমানে দোকানৰ ভিতৰতে মাৰা গৈছিল একদিন। বহি থাকোঁতে ৰাতি 2টা বজাত মাৰা গৈছিল সেনেকে বহাতে। মাৰা গেলি আমিতো নাজানো এতিয়া ইমান মৰামৰি হৈছে বা ইমান শান্তি হৈ গৈছে, আমাক কোৱাও নাই।
আমি নাজানো আমি যেতিয়া ভালকে থৈ আমি আৰু চেংৰা চলি গোটাই এতিয়া কামত ব্যস্ত কামত ব্যস্ত আমিতো আমাক কোৱাও নাই এইগিলাখান তেতিয়া তাৰপিছত কি বুলি কয় এনেকে হ'ল এই চলটোক যেতিয়া মাৰিলে মাৰাৰ পিছত আপোনাৰ এতিয়া মুখ চুখ তাৰমানে ফুলি গেল আমাৰ যোনটো ঠিকাদাৰ আছিল সিও তাৰমানে অলপ ভয় লাগি গেল ভাবছি কি বেমাৰ চেমাৰ হ'ল নেকি যোনটো তাৰমানে বড়ো চলি আছিল সিও গম পোৱা নাই যে মোক বেয়া বস্তু মাৰিছে তাৰমানে সি ভাবি মই কাম কৰো কিবা গল চল সোমোৱাতে হেৰি হ'ল নেকি এনেকে ভাবি কেনে আমিও আৰু ইমান ভবা নাই যে তাৰমানে আমাৰ আকাৰ ইংগিত দি দিছিল বস্তুটো আমি আৰু বুজি নাপালো যে তাক ৰাতাৰাতি আমি ঘৰত থৈ আহিলো একদিন এতিয়া আমি হলো বাই চান্স কিবা এটা হৈ যায় এই ৰিস্কটো আমি ল'ব লাগব লগত যোনী আছে সি ৰিস্ক ল'ব তাৰমানে ঠিকাদাৰো ভুল আহি গেল তাৰপিছত মাৰুতি এখন বুক কৰি কেনে তাক ঘৰত থৈ আহিলাক এই টাঙ্গি চাৰিআলি হৰ বুলি কয় তেজপুৰ লাইনত তাৰপিছত থৈ আহিলাক তাক নেক্সট বাৰ আপোনাৰ আৰু নতুন লেবাৰ এটা আহিল সেম কাহিনীয়ে তাৰ লগত সেনেকুৱাই পৰিস্থিতি হৈছিল তাকো মাৰিছে এনেকে তে বুলি আমি ভাবা নাই আৰু যিহেতু আমাক কোৱাই নাই বস্তুটো আমি আৰু ক'ত গুৰুত্ব দিম আমি বেমাৰে বুলি ভাবলো তাৰো তাকো নেক্সট বাৰ ঘৰত থৈ আহিলো আমি থৈ আহিলি এই দুইবাৰ ঘটনা এটা হৈ গেল আমি কোনো মানুহ এটা গম পোৱা নাই নেক্সট টাইম তাৰমানে আৰু এটা পুৰণাই চলি আছিল আমাৰ লগতে এতিয়া সিও নাজানে এনেকুৱা পৰিস্থিতি হৈ আছে সিও তাৰমানে কি কৰিলে এই ৰুমটোৰ কাষতে পেচাব কৰা হ'ল সেই জাগাটোতে সিও পেচাব কৰিলা পেচাব তাৰমানে দিনত পেচাব কৰি গেছি পুৱা কামত যাই কেনে তাৰমানে কামৰ পৰা আসি আহাৰ পিছত গধূলি যেতিয়া তাৰ তাৰমানে খানা পিনা বনোৱা টাইম তাৰ আছিল সেনেকুৱা টাইমতো সি গা পা ধুই কেনে আহি কেনে ৰেষ্ট লৈ আছে অলপমান আমি 12জন মানুহ আছো থাকি তাৰ কলাক যে মোৰ একচিঙীয়া জাগা পুরো কপালৰ শান্তি পুরো বিষে আছে এনেকে কলাক আমি ভাবলো যে বিষে আছে তাৰমানে ফিক্স বুলি কোৱা বস্তু এটা আছে এইটো বস্তু লগে দিলো আমি তাৰমানে নকমে তাৰমানে কিবা হৃদয়ৰে তাই পুরো গৰম হৈ গেল এটা চাইড ঠাণ্ডা হৈ গেল বুঝি পাইছি না তাৰপিছত পুরাতো গরম হৈ গেল তাৰপিছত আমাৰ কাষতে তাৰমানে আমার থাকা ল'ৰাটোই মাদ্রাসা পড়া চলি এটা আছিল কিছু জানে বস্তু দোয়া তোয়া এগুলা তারপর মাদ্রাসা পড়া চলি তাৰমানে আচ্ছা দোয়া বই কেনে ফুকে দিলাক তার গাটো ফুকে দিয়ার লগে ভাই থাকে এটা চর মারি দিলাক তাক যোনে ফুকাইছিল তাক যোনে ফুকাইছিল চর মারি দিছি ইটো বিছনার পৰা পৰি গেল তাক সত্য কোনি মারলা সত্য তাৰমানে যোনটো চলি মাথা বিকে থাকা বুলি কৈছিল যাক লগে আছিল সি চর মারি দিছিল যাক তাৰমানে মাথা বিকে আছিল সি সত্য মারি দিলাক আমি তো তাৰমানে সত্য মারি দিয়া ললে সি তাৰমানে পুরো জাপ মারি উঠি গেল তার মাথার বিষও ভাল হৈ গেল 12জন মান মানুহ তাক আমি তাৰমানে হেঁচা মাৰি ধৰিলো তেতিয়া এই 12জন মানুহ গোটাইটাকে ধুলে দিছিল শক্তি পুরা হয়ে গেছি শক্তি তাৰমানে বস্তুটো তাৰমানে পুরো গাতা আহি গেছি তাৰ এই ছোৱালীটো যে আমি কলো যে ফাৰ্ষ্ট আত্মাটো এই ছোৱালীটো তাৰমানে তাৰ গাত প্ৰবেশ হৈছিল হৈ কেনে আমাক 12জন মান চলি এনেকে ধলে দিলাক চবে আৰাম হৈ পড়লো নেক্সট বাৰটো আমার ভয় লাগি গেল তাক টেবুলে ধরলো বান্ধি চান্ধি রাখিলো আমি তারপর রাতি এনেকে পড়াতে 12টা মান বাজি গেল তালো দুজনতে নেক্সট বার তাৰমানে আমি উপায় নাই তাক রাখাবই নৰো এনেকে ওরখা রাতি ঘৰত ফোন কৰিলো তাক তার ফ্যামিলি জনক সেন্দেও আহিল তারপরে আমার যোনটো রুমত আমি আছিলো তার মালিকটোও আছিল মালিকটো রাতি ওজা এটা মাতি লৈ আহিলাক ওজাটো তাৰমানে আহি কেনে তাৰমানে অলপ ফুক চুক মাৰি জাৰা দি কেনে অলপ কোমলাক তাবিজ চাবিজ লগে দিছে গাত লগে দিয়াৰ পিছত এই মাক বাপেক জনে কি করলাক ঘৰত লৈ গেল চলটো ঘৰত লৈ যায় আৰু তাৰ ভায়েকজন আছিল মিস্ত্রি ভায়েকজনে আমাৰ লগত আহিল যাক ধৰিছিল বস্তুটো সি ঘৰত গেল সি ঘৰত যাই কেনে নাই গেলো 30 কিলোমিটার মান দূৰত তাৰমানে এইটো চৰ জাগা বুলি কয় কত য'ত আছিল তাৰমানে নদী এলেকা এই ব্ৰহ্মপুত্ৰ নদীৰে চৰত থাকে আৰু চৰ তাৰমানে এই জাগাটোত লৈ যাওয়ার তার ডাঙৰ ভাইকটো আমাৰ ইয়াতে আহিল কামৰ জাগাত আমি ইয়াতে আছো তাক লৈ গেল ইটো কিবা বান্দাৰৰ দৰে ঘৰত
হুম। তোর পাড়ায় পুরো দাওয়াচ্ছি হুম। 30 কিলোমিটার দূরত হুম। আমার রুমুক লাগে আই গেছি দাউরি দাউরি হুম। ই আমার রুমুক লাগে এবেলা হ্যাঁ। এবেলে তার পিছে পিছে হর ফ্যামিলি আইয়েছে গাড়ি লই হ্যাঁ। ধরবে পারে না আরো হ্যাঁ। তার মানে খাল বিল এখন চাওয়া নাই দাউরি আছে। দাউরি আছে খাল পালি খাতুরি আয়ে হ্যাঁ। ডুব মারি আয়ে যে গাড়ি মোটর তো আইবে নরে তার হ্যাঁ। পিছে পিছে আনতে আনতে আমার রুমত আই হাজির হল হ্যাঁ। আমি যে দুপুরে কামত আছিলো হুম। আমি পাকার কাম করো হুম। এই ফসল বনাম থাকলে ই আইগেনে রুমটো আইগেনে হাজির হল মালিকও হয়েছিল আমার রুমের মালিকটো হুম। হর ফ্যামিলিটো আহিল তারা আমাকেও ফোন মারলে আমি কামর পৰা গুচি আহিলো আইগেনে তাক নেক্সট বাৰ লৈ গেল ৰাতি সিদিনাখন ৰাতি তাৰ ভায়েকটো আইগেনে আমাৰ লগত সোমালা হুম। তাৰমানে ৰুমটোৰ ভিতৰত আছিল হুম। বস্তুটো তাক পাই এৰা দি হুম। এতে আহে এর পৰা এৰা দি কেনে তাৰ গাত উঠে ভাই কততে যাই থাকে আৰু দুই ভায়েকৰ তাত নহয় তাৰমানে বস্তুটো যোনটো জাগাত আগতে আছিল হুম। সি টুকি থাকে হুম। আৰু যেতিয়া তাৰমানে এতিয়া বৰ্তমান তাবিজ চাবিজ লগাই দিছে না তাৰ গাত তাৰ গাতত উঠবা পাৰা নাই আৰু হুম। সি তাৰমানে ঘূৰি থাকে হ্যাঁ। ঘূৰি থাকি তাৰ অশান্তি করলো আমি হুম। নেক্সট টাইম আপনার কি বুলি কয় আমি রাতি ঘুমালো হুম। সি আমাক ওরখা রাতি হুমকি মারবে দিয়া না টুপনি হ্যাঁ। মারবে দিয়া না তাৰমানে টিঙে চিঙে কুবাই থাকে হ্যাঁ। আহি থাকে কাহেদি গম পায় পুরো গম পাওঁ আৰু যে বস্তুটো আছিল হুম। ছোৱালীটো তাৰমানে ঘৰৰ পিছ ভাগে পুরো ৰাউণ্ড মাৰি থাকে খচমচে থাকে টিঙৰ ওপৰত দি দাউৰি যায় থাকাৰ পিছত আমি অলপ টাইম 12টামান পিছত 12টামান বাজি গেল এনকে থাকা নাথাকা তাৰপিছত আৰু টোপনি গেলো ৰাতি যোনটো ভায়েক আছিল তাৰ ভায়েকটো তাৰমানে ৰাতি তাক আহি কেনে দরজান খোলাই গেছি নিজে যে আমি মারি কেনে ঘুমাইছো হ্যাঁ। দরজান ৰাতি খোলা গেছি আমি সেইদিনা 7জন নে 8জন মানুহ ঘুমাইছিলো একা লগত হুম। তাৰমানে এটা ৰুমৰ ভিতৰতে তাৰপিছততো মানুহে কি বুলি কয় বস্তুটো আহি কেনে তাৰ ডাঙৰ ককাটো তাৰমানে ভায়েকটো হুম। তাকতো মুড়িটো দাঙি কেনে কিবা গলত কিবা মাৰাৰ চিষ্টেম উঠিছে সি তাৰমানে চক খাই গেছে বহুত ভয় খাই গেছে পুরো চিল্লাই উঠেছি হ্যাঁ। বিছনার পাড়ায় সেই করে তাৰপিছত আমি সেই পুরা তাৰমানে ভয় লাগি গেল হুম। আৰু যোনটো চলি আমাৰ লগত মাদ্ৰাছা পঢ়া চলিটো আছিল সিও আছিল আমাৰ লগত তাৰ কাৰণে আমি অলপ বাচিছো সেইদিনাখনে খাওয়া হতা পাওয়া গেছে। খাওয়া খাওয়া পাওয়া গেছি হুম। তাৰপিছতে এনেকে মোবাইলতে আমিও ইমান এটা নাজানো না হুম। মোবাইলত কিবা কোরআন তেলাওয়াত বুলি কিবা বস্তু এটা আছিল দোৱা চোৱা কৰি থাকে হুম। এনেকে তাৰমানে চবৰে মোবাইলত দোৱা চোৱা লগাই দি কেনে হুম। সেইদিনাখন তাৰমানে টোপনি নাই ৰাতি ওরখা রাতি বহি কেনেই পার করিল ভয় ভয় গুছি গেছে। বগে হ্যাঁ। টোপনি নাই এতিয়া কোনো নাচকে রয়েছে কামর সাইডত হ্যাঁ। যদি মালিকটো বলাক যে তন্তে কোনো যাবা নালগে বস্তুটো খেদি দিম হুম। আমি খেদি দিম বুলি কোৱান্তে তাৰমানে ওজাটো আৰু একবাৰ মাতিলাক হুম। তাত তাৰমানে ডাঙৰ বিল্ডিং এটা বনোৱা আছে মালিকটোৰ হুম। নাই বুলি ক'লেও 5 বিঘা মান মাটি হুম। তাৰমানে তাক গোটা খান্দি বস্তু মাটি চাটি তাৰমানে গোটা খান্দি বস্তু তাক দিবা লাগে হ্যাঁ। মালিকটা আমাক থাকবে না দে আৰু মালিককো থাকবে না দে হুম। গোটা মাটি তাৰমানে জাগা খান্দি তাকে লাগে আৰু কব্জা কৰি লৈছে আৰু তাই আত্মটকা লাগে আৰু। আত্মাটোকে লাগে হ্যাঁ। সেইটো তাৰমানে ডাইৰেক্ট আমি পুরো রিয়েল দেখা পাইছো আত্মাটোক। নহয় ছোৱালীটোক তাৰমানে হ্যাঁ। বেলেগ মানুহ তাৰ গাত হাজিৰ কৰা বুলি কয় হ্যাঁ। তাৰমানে গাটোত উঠে লৈছে হুম। হুম। উঠে লৈ তোৰ কি তাৰমানে কথা বতৰা হুম। কি লাগে কি নালাগে গোটা খান্দি তাৰ মুখেদি উলিয়াই দিছে কথা সিদিনাখনে তাৰপিছত এতিয়া মালিকটো ইমান ডাঙৰ বিল্ডিং এটা বনছি সিটো এৰি দিবা নোৱাৰে 5 বিঘা মান মাটি আছে নাই বুলি ক'লেও বহুত ডাঙৰ মাটি আহিলে গুৱাহাটী এলেকাৰ মাটি সিটো এৰি দিবা নোৱাৰে তোৰ কাৰণে এইটো বস্তু মই কৰিব নোৱাৰো নহয় তোক বেলেগ কি বস্তু লাগে তাকে মই দিম তাৰপিছত সি খুব খুজিলাক ভোগত কি হচ্ছিল? বহুত আপনার এই ছাগলী এটা পঠা ছাগলী এটা কলা রঙর। পঠা ছাগলী এটা তারপর এই লোকাল চৰাই মুরগি দুটা হচ্ছে এই ভোগত যেখানটি বস্তু লাগে আৰু গোটাই খান্তি খুজিছে তাই খোঁজার পিছত তাৰমানে তাক দিলাক চব বস্তু দিয়ার বিষয়টো তাৰমানে তাই 2 দিন মান হাল্লা হইলো নাই দেখি পুরো বন্ধ হয়ে গেছে আকৌ হোৱা নাই আৰু। আকৌ হোৱা নাই তাৰপিছত আমি আসিলো আৰু তাৰে নেক্সট দিনা তাৰমানে এই যোনটো ভায়েকটোক মাৰিব গৈছিল তাক তাৰ লগত আকৌ নেক্সট দিনা তাৰ গাত উঠছি কিন্তু সৰু ভায়েকটোক এৰি দি কেনে ডাঙৰটোক ধৰছিল। ডাঙৰটোক ধৰিছে এইবাৰ তাই তাৰমানে সন্তুষ্ট হোৱাই নাই
তাক এতিয়া তাৰমানে ল'ৰা তাৰমানে যোনটো ল'ৰা এতিয়া মাৰিছিল যে আমাৰ ল'ৰাগিলাক বেয়া পায় তাই তাক জাগা শান্তি দিবা লাগে নহ'লে বা তাই কাকো থাকবে নালাগে মানে একলা থাকবো সেই জায়গা শান্তিত থাকবো আকলাই থাকবো তাৰপিছত আপোনাৰ গোটা শান্তি যেতিয়া উঠিল এনকে এই মই যে ক'লো মাজতে যে দোকানৰ ভিতৰত ভায়েক এটা মাৰা গৈছিল সেই ভায়েকটো আছিল দুটি আত্মাদিহতো সি একো কৰা নাই আমাক তাৰপিছত এনকে যেনে তাৰমানে বস্তু এইগিলা চব ওলাই গেল ফাদি লৈ গেল যে দোকানখন আগেদি তাৰমানে ৰাস্তা এটা আছিল নেশ্যনেল হাইৱেৰ দৰে সেই ৰাস্তাটোত তাৰমানে দোকানখন আগতে বাইক এক্সিডেণ্ট হৈ কেনে ল'ৰা এটাও মাৰা গৈছে সেই জাগাতে পুৰা তাৰমানে আটাকে তিনিটা বস্তু ওলাই গেল গোটেই এটা চাবি তিনটা ওলাল আটা বস্তুতে তাৰমানে তিনিটা বস্তু ওলাই গেল এতিয়া কোনো নাথকা হৈ গেল মই কি কৰিলো মইও আছিলো তাতে এতিয়া আমাৰো তো চকুত দেখিছো তেতিয়া থাকিব নোৱাৰো না নাথাকিলে আপোনাৰ মই কি কৰিলো তাৰমানে বেলেগ চাইড আৰু এটা আছিল আমাৰ কামৰ মই তুতি গুচি গেলো সেইকাৰণে এইফালে কি হৈছে আৰু মই খবৰ চবৰ পোৱা নাই আমাক তাবিজ চাবিজ দিছে চবকে ভালকে জাপ তাপ বান্ধি দিছে হা আমি বেলেগ চাইডত গুচি গেলো তাৰপিছত আৰু মই 3 দিন নে 4 দিন মান কাম কৰি কেনে মই আৰু কামটো বাদে দিলো সেইকাৰণে মই আৰু বাহিৰত কামত যাব বাদে দিছো তাৰপিছত ঘৰত আহাৰ পৰতো অসুবিধা পোৱা নাই মই একো অসুবিধা পোৱা নাই আৰু সেই জাগাত যাও না কাম করবা কাৰণে কাম করবা মানে এতিয়া মই বাহিৰতে নাযাওঁ আৰু কাম করবা ভয় সোমাই গৈছে মনত মই মানে মই আগতে যেনেকুৱা সাহত আছিলো এগুলো বস্তু আগতে বিশ্বাস করা নাছিলে চাগে আগতে মই বিশ্বাস কৰি নাছিলো কাৰণ মই পুৰা ৰিয়েল লাইফত দেখলো না মানুহে কয় পালাত পড়লে বিশ্বাস কৰে বুলি আমাৰো বহুত সাবস্ক্ৰাইবাৰ আছে যোনে বস্তুবিলাক বিশ্বাস নকৰে যেতিয়া বস্তুটো নিজে ফিল কৰিব সিদিনাখনে আমাক নিজে কমেণ্টত কৈ দিব মানে বহুতে আহে কমেণ্ট কৰে বেয়া বেয়া গালিও পাৰে তো সেইটো কাৰণে কৈছো যেতিয়া নিজে বস্তু ফিল কৰিব সিদিনাখন একবাৰ কমেণ্টত লিখি দিব আমাক আৰু ইয়াত বেলেগ বেলেগ ষ্টৰি আছে নেকি কিবা বেলেগ ষ্টৰি আছে কিবা কৈ দিয়া আৰু মানুহ শুনি ভাল পাব হ'ব আৰু বেলেগ দিনা কৈ দিম মই বেলেগ দিনা ক'বা নেকি লম্বা নকৰো ঠিক আছে আজি পডকাষ্টটো আমি ইমানতে সামৰিছো আমাৰ নেক্সট ভিডিঅ' আপোনালোকে নেক্সট বুধবাৰে পাই যাব